का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। পশুপালনে মহিলা সবলীকৰণৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। গোপালন, গাহৰি পালন, ছাগলী পালন আৰু হাঁহ কুকুৰা পালনৰ জৰিয়তে ৰাজ্যখনৰ বহু উদ্যোগী মহিলাই পৰিয়ালৰ উপাৰ্জনত অৰিহণা আগবঢ়োৱাৰ লগতে অৰ্থনৈতিক স্বাধীনতা অৰ্জন কৰিবলৈও সক্ষম হৈছে। গোপালনৰ জৰিয়তে এগৰাকী সফল মহিলা গোপালকৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰা এগৰাকী গোপালক হ'ল কামৰূপ জিলাৰ 2 নম্বৰ গন্ধমৌৰ দময়ন্তী দাস। শ্ৰীকৃষ্ণ দুগ্ধ উদ্যোগৰ প্ৰতিষ্ঠাতা দময়ন্তী দাসে 2014 চনত মাত্ৰ এজনী বৰ্ণশংকৰ গাইৰে গোপালন কৰিছিল আৰু বৰ্তমান তেওঁৰ গোপামত দৈনিক 120ৰ পৰা 125 লিটাৰ গাখীৰৰ উৎপাদন হয়। সফল গোপালক শ্ৰীমতী দাসে আন বহু স্বীকৃতিৰ লগতে তেখেতৰ সফলতাৰ বাবে লাভ কৰিছে পশুপালন আৰু পশু চিকিৎসা বিভাগ আৰু অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ যুটীয়া উদ্যোগত আয়োজিত পশুধন আৰু হাঁহ কুকুৰা মেলাত ৰাজ্যৰ শ্ৰেষ্ঠতম পশুপালকৰ বঁটা। শ্ৰীমতী দাসে গোপাম পৰিচালনাৰ ক্ষেত্ৰত স্থানীয় পশু চিকিৎসালয়ৰ পৰা সম্পূৰ্ণ সহায় সহযোগিতা লাভ কৰি আহিছে। মই বৰ্তমান থিয় হৈ আছোঁ 2 নম্বৰ গণমৌ গাঁৱত আৰু এয়া মোৰ পিছফালে দেখিছে এখন সুন্দৰ গোপাম আৰু এই গোপামখনৰ গৰাকী হৈছে দময়ন্তী দাস বাইদেউ। নমস্কাৰ বাইদেউ। হয়, নমস্কাৰ। আপুনি এই গোপামখন কেতিয়া আৰম্ভ কৰিলে আৰু আপোনালোকৰ এই উদ্যোগটোৰ কি নাম দিছে আপোনালোকে? মই গোফাৰ্মখন আৰম্ভ কৰিলোঁ 2014 চনৰ 25 ডিচেম্বৰ তাৰিখৰ পৰা আৰু নাম দিলোঁ শ্ৰীকৃষ্ণ দুগ্ধ উদ্যোগ। কিমানটা গৰুৰে আৰম্ভ কৰিছিলে? প্ৰথমতে ডিচেম্বৰ তাৰিখে মই 25 ডিচেম্বৰত এটা কিনিছিলোঁ ঘৰত খাম বুলিয়ে গাখীৰটো, কিন্তু তাৰপিছত মই দেখিলোঁ বহুত গাখীৰ HFৰে আৰম্ভ কৰিছিলোঁ, HF প্ৰজাতিৰে আৰম্ভ কৰিছিলোঁ। সেইকাৰণে তাৰপিছত মই আকৌ মাৰ্চ মাহত আৰু 3জনী গাই কিনি আনো, তাৰ পৰাই আৰম্ভ কৰিছিলোঁ। প্ৰথম মানে হলষ্টেইন ফ্ৰিজিয়ানে আৰম্ভ কৰিছিল? গোটেই মই আৰম্ভণিৰ পৰাই HFে আৰম্ভ কৰিছোঁ। তাৰপিছত আপোনাৰ বৰ্তমান আমি পামত দেখিছোঁ জাৰ্চিও আছে, বৰ্ণশংকৰ, এইবিলাক গিৰ গাইও আছে। হয়, মোৰ ইয়াতে জন্ম হোৱা মোৰ এইবিলাক বেটি আৰু গাইবিলাকৰ মানে পোৱালি এইটো। আৰু এই যে আপুনি আৰম্ভ কৰিলে 2014 চনত, মানে প্ৰথম আপুনি কি ভাবি গোপামখন আৰম্ভ কৰিলে? একচুৱেলি প্ৰথম মই এনেই নিৰামিষ মই গাখীৰ খাম বুলিয়ে কৰিছিলোঁ, কিন্তু মই যেতিয়া দেখিলোঁ এটা ভাল গাই আনিব লাগে আৰু ভাল গাই আনিলোঁ। HF প্ৰায় 16 লিটাৰ গাখীৰ, গতিকে যেতিয়া মই বিকিলোঁ দেখিলোঁ যে এটা গাইৰ ই খাই যদি 6 লিটাৰ আৰু মোৰ এইফালে বাকীখিনি মোৰ বাচিয়ে যায়, 12 লিটাৰ বাচিয়ে যায়, 10 লিটাৰ বাচিয়ে যায়। গতিকে মই দেখোন ধুনীয়াকৈ এইটো বস্তু মই গাঁওখনত কৰিব পাৰোঁ আৰু 4জনৰ দেখুৱাব পাৰোঁ। আমাৰ এই অঞ্চলত তেতিয়া HF গৰু নাছিলে, মই কিলিংছৰ পৰা লৈ আহিছিলোঁ, 9 মাইলৰ পৰা। আৰু আপোনাৰ বৰ্তমান পামত গাখীৰৰ উৎপাদন কিমান হয় আৰু গৰু কিমান আছে আপোনাৰ এতিয়া? এতিয়া একচুৱেলি জানুৱাৰী মাহলৈকে মোৰ গৰু 55টা আছিলে, 55, কিন্তু মোৰ হাজবেণ্ডৰ অকণমান অসুখ হ'ল আৰু মই গোফাৰ্মখন আৰু বেছি বঢ়াব লাগে। মই কোনো ধৰণৰ তেনেকুৱা লোন লোৱা হোৱা নাই, যদি ঘৰ বঢ়াব লাগে। এই জানুৱাৰী মাহত মই 9টা বিকিলোঁ, এতিয়া মোৰ 33টা আছে। এই 9টা গৰু 9টা 10টামান বিকি দিলোঁ। 9টা গৰুত মই 81,000কৈ পাইছোঁ, 81 কৰি পাইছে। হয়, তাৰমানে আপুনি 7,20,30,000 এনেকৈ পাইছোঁ, 10,000 টকা পাইছে। হয়, এইটোৱে এটা আচলতে বৰ গুৰুত্বপূৰ্ণ কথা। আমি যেতিয়া গোপাম এখন আৰম্ভ কৰোঁ, কেৱল আমি গাখীৰৰ পৰা কি লাভ হ'ব পাৰে সেইটোত মনোযোগ দিওঁ,
কিন্তু আচলতে গোপাম এখনে আপোনাক বিপদ আপদতো যথেষ্ট সহায় কৰে আপোনাৰ ধৰক ঘৰত বিয়া এখনে আহিলে আপোনালোকে 3-4জনী যদি গাই বিক্ৰী কৰি দিয়ে আপুনি এটা ভাল মূলধন এটা পাব পাৰে আৰু বাইদেউ ইতিমধ্যে ক'লে যে স্বামীৰ যেতিয়া অসুখ হ'ল তেওঁ 9জনী গাই বিক্ৰী কৰিলে আৰু 81,000 টকা পালে আমি এই দিশটোৰ প্ৰতি কিন্তু কেতিয়াবা মনোযোগ নিদিওঁ হয় বাইদেউ আমি আৰু গম পাইছোঁ যে আপুনি শিক্ষয়িত্ৰী চাকৰি কৰিছিলে হয় মই 10 বছৰ মই অৱশ্যে প্ৰাদেশিকৃত হোৱা নাছিলে চাগে স্কুল তেতিয়া ৰেজিষ্ট্ৰেশ্যন হৈছিলে কিন্তু মই অলপ কিবা এটা দিছিলে কিন্তু মই হেড এছিষ্টেণ্ট আছিলোঁ ভিংগেশ্বৰ হাই স্কুলৰ 10 বছৰ কাম কৰিছিলোঁ মোৰ অলপ ঘৰুৱা প্ৰব্লেমত মই স্কুলখন মানে এৰি দিলোঁ ঘৰুৱা কাম কাজত লাগিলোঁ তাৰপিছত মই নিজাকে কিবা এটা কৰাৰ কাৰণে এই ফাৰ্মখন পিছত মই আৰম্ভ কৰিলোঁ আৰু এতিয়া আপোনাৰ যিটো পামৰ আকাৰ আপোনাৰ 100 লিটাৰৰো অধিক নিশ্চয় গাখীৰ বেছি আছে মই কৈছোঁ জানুৱাৰীৰ আগত মোৰ 280 লিটাৰ আছিলে এতিয়া মই যেতিয়া মই ক্ষীৰতী গাই 9জনী বিকি দিলোঁ গতিকে মই এতিয়া 150 লিটাৰ গাখীৰ আহে 150 to 100 আছিল এই গাখীৰখিনি আপুনি ক'ত বিক্ৰী কৰে এইটো এটা বিৰাট ডাঙৰ হিষ্ট্ৰী মইতো আৰম্ভণিৰ পৰা মই অকণমান মই কোৱালিটিটো নিৰ্ভৰ কৰি সুন্দৰ কোৱালিটি দিওঁ মোৰ অঞ্চলত গতিকে গাখীৰ বিকাৰ কাৰণে মোৰ প্ৰব্লেম হোৱা নাই কি দাম পাইছে আপুনি প্ৰতি লিটাৰ এতিয়া কিন্তু মই এটা আমিনগাঁও অনুসাৰী মানে সংস্থা এটা মানে পাইকাৰী সংস্থা এটা দিছোঁ এতিয়া মই এনে হোলচেল ৰেট 50কে দি আছে সিহঁতে মোক ঘৰৰ পৰাই লৈ যায় দুবেলা আহি এনেকুৱা আৰু আপুনি যিহেতু দুগ্ধ উদ্যোগ বুলি কৈছে শ্ৰীকৃষ্ণ দুগ্ধ উদ্যোগ গতিকে নিশ্চয় দৈও বনায় আপুনি পনীৰো বনায় এইটোতো তাকেই ক'লোঁ মই আৰম্ভণিৰ পৰা মোৰ এটা বিৰাট ডাঙৰ হিষ্ট্ৰী প্ৰথমতে মই যেতিয়া আপোনালোকে জানে ক'ভিডৰ 2টা বছৰ মই গাখীৰ বিক্ৰী তেতিয়া নাছিলে তেতিয়া মই দৈ মিষ্টি দৈ কালাকান পনীৰ মানে যেনেকৈ পাৰোঁ মই সামগ্ৰীবিলাক নিজে কষ্ট কৰি মই এক পইচাও মানে লষ্ট হ'ব নিদিয়াকৈ মই ফাৰ্মখনৰ উন্নতিৰ কাৰণে কষ্ট কৰি এইবিলাক চেল কৰিছোঁ এই মোৰ ল'ৰাবিলাক আছে মোৰ গাঁৱৰ ওচৰে পাজৰৰ ল'ৰাখিনিও আছে বাহিৰৰো ল'ৰা আছে এইবিলাকে হেল্প কৰিছে আৰু মোটামুটি 7-8টা বছৰ মই তেনেকৈ আৰু এই অঞ্চলটোত গোটেই ভাল গাখীৰ দিয়াৰ কাৰণে গতিকে কোনো সুনাম এটা আছে আৰু মোৰ এটা ভাল লাগে কি যেতিয়া মানুহবিলাকে প্ৰেছ কৰে যে সুন্দৰ দৈ সুন্দৰ পনীৰ সুন্দৰ কালাকান এইবিলাক মই বৰ সুখ পাওঁ মানে এটা বেলেগ ধৰণৰ সন্তুষ্টি পাওঁ যে মানুহক মই পিউৰ খাদ্য খুৱাই আছোঁ এই কাৰণে মোৰ ভাল লাগে স্বাস্থ্যসন্মত আৰু এইটোতো হয় বিশুদ্ধ এটা আৰু দৈবিলাক বনাওঁতে মই কি সুন্দৰকৈ মানে মাখি চাখি নপৰাকৈ সুন্দৰ হাইজেনিক দিশটো মেইনটেইন কৰি মই ধুনীয়াকৈ বনাই বিক্ৰী কৰোঁ আপুনি যি ধৰক পশুপালন বিভাগ আছে আমাৰ বা ওচৰৰ পশু চিকিৎসালয় আছে আপুনি কেনেকুৱা ধৰণৰ সহায় সহযোগিতা পাইছে মই তেখেতসকলৰ পৰা পাইছোঁ মানে এতিয়ালৈ মই নিগেটিভ কোনো কথা ক'বই নোৱাৰোঁ বা ডক্টৰ কিশোৰ বৈশ্য ডক্টৰ হালুগাঁৱৰ আমাৰ দিলীপ পাঠক তেখেতসকলৰ পৰাও পাইছোঁ আৰু আগৰ কেইজনৰ পৰাও মই পাইছোঁ গতিকে তেখেতসকলৰ পৰা মই যথেষ্ট সহায় পাইছোঁ মই পাইছোঁ মই এনেই মই কোনো আৰু আগৰ ডক্টৰ কেইজনকো মই যদি ফোন কৰোঁ তেখেতসকলৰ সঁহাৰি পাওঁ এখেতসকলৰ সঁহাৰি পাওঁ মই গোটেই তেখেতসকলৰ পৰা পাইছোঁ প্ৰতিষেধকবিলাক দি আছে প্ৰতিষেধকবিলাক তেখেতসকলৰ পৰা আহি আছে এতিয়া আজি 2 বছৰ হ'ল কৃত্ৰিম প্ৰজননে কৰায় গৰুক আপুনি কৃত্ৰিম প্ৰজননে কৰাওঁ এইটো আৰু এটা ভাল খবৰ যে আপুনি 2023-24 বৰ্ষৰ যি পশুধনৰ হাঁহ কুকুৰা মেলা তাত ৰাজ্যিক ভিত্তিত আপুনি শ্ৰেষ্ঠ গোপালকৰ বঁটা লাভ কৰিছে হয় এইটো মোৰ বৰ সুখৰ কথা এইখিনিতে মই অলপ ক'ব লাগিব যে মই এতিয়ালৈ কোনো ধৰণৰ লোন লোৱা নাই মই যেতিয়া এই পুৰস্কাৰটো পালোঁ আপোনাৰ উৎসাহ বাঢ়িল মানে 24ত যেতিয়া মই অসমৰ ভিতৰত বেষ্ট ফাৰ্মাৰ হিচাপে যেতিয়া মই স্বীকৃতি পালোঁ বা মোক এৱাৰ্ড দিলে লগতে 1 লাখ নগদ 1 লাখ দিলে এৱাৰ্ডটোৱে মোক মোৰ দুৱাই হৈ গৈছে যে মই কিবা এটা কৰিছোঁ আৰু যেন কৃষকসকলৰ এটা আদৰ্শ হিচাপে মই কিবা এটা কৰিছোঁ মোৰ চকুলো নিগৰি গৈছিলে তেতিয়া মোৰ খুব ভাল লাগিছিল যে মোৰ জনম কিবা এটা সাৰ্থক হৈছে ইমানখিনি মোৰ ভাল লাগিছে এইটোৱে ক'বলগীয়া আৰু বাকী যে কৃষকক বৰ্তমান চৰকাৰে কৃষকক যিটো সন্মান প্ৰদৰ্শন কৰি আহিছে সেইটো সঁচাকৈয়ে গুৰুত্বপূৰ্ণ কাৰণ কৃষকেই হ'ল আমাৰ মেইন আমি কৃষকখিনিয়ে মেইন আৰু মই নিজে কৃষক হৈ কৃষক হিচাপে কাম কৰি মই বহুত সুখ পাইছোঁ আমি দেখিছোঁ যে বাইদেউ কিছু পৰিমাণে আৱেগিক হৈ পৰিছে
কিন্তু এটা কথা নিশ্চিতভাৱে আমি ক'ব পাৰোঁ যে ৰাজ্যৰ ভিতৰত যেতিয়া সৰ্বশ্ৰেষ্ঠ পশুপালকৰ বঁটা পোৱা যায় নিশ্চয় মানুহগৰাকী অনুপ্ৰাণিত হয় আৰু ইয়ে যথেষ্ট উৎসাহ যোগায়। আৰু আন এটা কথা আজি আমি গম পালোঁ যে আমি সাধাৰণতে কওঁ যে প্ৰতিগৰাকী সফল পুৰুষৰ আঁৰত এগৰাকী নাৰী থাকে, কিন্তু বাইদেৱে ক'লে যে তেওঁৰ সফলতাৰ আঁৰত কিন্তু তেওঁৰ স্বামী আছে। গতিকে আমি ইতিমধ্যে গম পাইছোঁ বাইদেউ অঞ্চলটোৰ এগৰাকী আদৰ্শ গোপালক হিচাপে প্ৰতিষ্ঠিত হৈছে আৰু আমি আশা ৰাখিছোঁ বাইদেউ ৰাজ্যৰ ভিতৰতে এগৰাকী আদৰ্শ গোপালক ৰূপে প্ৰতিষ্ঠিত হওক। আজি দময়ন্তী দাস সমগ্ৰ ৰাজ্যৰ মহিলাৰ বাবে আদৰ্শ আৰু অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে। এখন গোপাম যিমান দূৰ সম্ভৱ ৰোগমুক্ত কৰি ৰাখিব পাৰিলেহে লাভৰ পৰিমাণো আশা কৰা মতে হ'ব। পৰিষ্কাৰ পৰিৱেশ, সুষম খাদ্য, নিৰ্মল পানী আদিৰ অভাৱেই ৰোগ উৎপত্তিৰ মূল কাৰণ। গোপাম এখনত ৰোগ নহ'বলৈ গোহালি সদায় চাফ চিকুণকৈ ৰাখিব লাগে। গৰুক সদায় পৰিষ্কাৰ পানী খুৱাব লাগে। গোপালকসকলে সন্মুখীন হৈ অহা দুবিধ ৰোগ হ'ল উহাৰ ফুলা ৰোগ আৰু মিল্ক ফিভাৰ। মিল্ক ফিভাৰ মূলতঃ কেলছিয়ামৰ অভাৱত হোৱা এবিধ ৰোগ। এই বিষয়ে হালুগাঁও ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাক্তৰ দিলীপ চন্দ্ৰ পাঠকে এনেদৰে কয়। মই বৰ্তমান আছোঁ ২ নম্বৰ গণমুৰ গাঁৱত আৰু মোৰ সোঁকাষে আছে হালুগাঁও ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাক্তৰ দিলীপ পাঠক। নমস্কাৰ। নমস্কাৰ। আমি আপোনাৰ পৰা আজি মূলতঃ জানিব বিচাৰিছোঁ গোপামৰ ক্ষেত্ৰত মিল্ক ফিভাৰ আৰু মেষ্টাইটিছ অৰ্থাৎ যিটো উহাৰ ফুলা ৰোগ, এই দুটা ৰোগে আমাৰ গোপালকক অৰ্থনৈতিকভাৱে যথেষ্ট ক্ষতিগ্ৰস্ত কৰে। এই মিল্ক ফিভাৰ ৰোগটোলৈকে আমি প্ৰথমতে আহিছোঁ যে মিল্ক ফিভাৰ কি কাৰণে হয় আৰু ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰোঁ আমি? হয়, আমাৰ মিল্ক ফিভাৰটো হৈছে আমাৰ গোপালকসকলে মানে সঘনে সন্মুখীন হয়। যিবোৰ আমাৰ উন্নত জাতৰ গৰু আছে, যিবোৰ হাই ইল্ডাৰ, যিবোৰ অধিক উৎপাদনক্ষম গৰু, তেওঁলোকে মানে মিল্ক ফিভাৰটো হৈছে এনেকৈ আমাৰ যিটো মানে আপোনাৰ পোৱালি দিয়াৰ পিছতে হয়, পোৱালি দিয়াৰ পৰা ৭২ ঘণ্টাৰ ভিতৰত হয়। আৰু কেতিয়াবা কেনেকুৱা হয় আপোনাৰ গৰুটো এই মিল্ক ফিভাৰৰ ফলত ঢুকুৱাও হেৰি হয়, পৰিলক্ষিত হয়। এই মিল্ক ফিভাৰ একদম আৰম্ভণি অৱস্থাত আমাৰ গোপালক এজনে কেনেকৈ গম পাব? হয়, আমাৰ মিল্ক ফিভাৰৰ মানে কি যেতিয়া আপোনাৰ মিল্ক ফিভাৰটো হৈছে এনেকুৱা ইয়াত ব্লাড কেলছিয়াম লেভেলটো কমি যায়। এই বেমাৰটোৰ লক্ষণবোৰ হৈছে প্ৰাৰম্ভিক লক্ষণ হৈছে গৰুটোৱে মানে দুপিয়াই থাকে, ভৰিকেইটা আপোনাৰ এনেকৈ ঘোঁৰাৰ লেখীয়া দুপিয়াই থাকে। পোৱালি জন্ম দিয়াৰ পিছত জন্ম দিয়াৰ পিছতে আপোনাৰ গৰুজনীয়ে ভৰিকেইটা এনেকৈ দুপিয়াই থাকে আৰু নেজডাল আপোনাৰ দাঙি থাকে, নেজৰ গুৰিটো দাঙি থাকে। শৌচটো মানে কৰিব বিচাৰে কিন্তু শৌচ নোলায়, যিটো আপোনাৰ শৌচটো টান হৈ যায় সেইটো ওলায়। তেতিয়া সেই অৱস্থাতে মানে মানুহজনে ধৰিব লাগিব যে গৰুজনী মিল্ক ফিভাৰ হৈছে। এটা অস্থিৰ অৱস্থাত থাকে, পিছখনটো মানে ভৰিকেইখন উঠা নমা কৰি থাকে আৰু তেতিয়া আপোনাৰ ডক্তৰৰ লগত যোগাযোগ কৰিব লাগে। তেতিয়া যদি যোগাযোগ কৰে তেতিয়া গৰুজনী থিয় হৈ থকা অৱস্থাত পালে বেছি ভাল হয়, চিকিৎসাটো সোনকালে হৈ যায় আৰু গৰুজনী কুইক ৰিকভাৰী হয়। সময় লাগে আৰু শুই দিলেও আপোনাৰ কি হয়, যেতিয়া শুই দিয়ে মানে বহি যায়, গৰুজনী উঠিব নোৱাৰে, থৰক বৰক হয়, খোজটো থৰক বৰক হয়। তেতিয়াও আপোনাৰ লগে লগে যদি ডক্তৰক পৰামৰ্শ কৰে তেতিয়া ডক্তৰে আপোনাৰ চিকিৎসাৰ ব্যৱস্থা কৰে আৰু তেতিয়া গৰুজনী মানে সুস্থ হয়। আৰু যদি দেৰি হৈ যায় আপোনাৰ এই লক্ষণবোৰ দেখাৰ পিছত যদি গৰুজনী চিধ হৈ পৰি যায় বা আমাৰ পূৰা ফ্লেট হৈ থাকে তেতিয়াহ'লে অলপ অসুবিধাৰ সন্মুখীন হয়, তেতিয়া নাৰ্ভাইন চিমটমো দেখা যায়। পাঠকে কৈছে যে মিল্ক ফিভাৰৰ প্ৰাৰম্ভিক লক্ষণবোৰ কি, গতিকে আপোনালোকে মিল্ক ফিভাৰৰ এনে লক্ষণ দেখা পালে অনতিপলমে ওচৰৰ পশু চিকিৎসালয়ৰ লগত আপোনালোকে যোগাযোগ কৰিব। আৰু এইবাৰ মই জানিব বিচাৰিছোঁ এই মিল্ক ফিভাৰ নহ'বলৈ আমাৰ গোপালকজনে কি কৰিব লাগিব? হয়, আপোনাৰ এই মিল্ক ফিভাৰ নহ'বলৈ হ'লে গাভিনী গৰুজনীক আপোনাৰ গৰ্ভাৱস্থাৰ পৰাই কেলছিয়ামৰ ব্যৱস্থা কৰিব লাগে, কেলছিয়াম ছাপ্লিমেণ্ট খুৱাব লাগে। হয়, সেইটো কৰিব লাগে যে আমাৰ জেনেৰেলি 7 মাহৰ পৰা খোৱাব পাৰে, যদি আৰ্থিক অৱস্থা অলপ দুৰ্বল হয় 7 মাহৰ পৰা দিলেও হয়। গৰ্ভধাৰণৰ 7 মাহৰ পৰা আপোনাৰ গাভিনী অৱস্থালৈকে দিব লাগে। ধৰক জাগিবৰ 10-15 দিন আগত মানে আপোনাৰ বন্ধ কৰিব লাগে। তাৰপিছত আপোনাৰ যদি যেতিয়া পোৱালি দিয়া হয়, আমাৰ এনেকুৱা হয় পোৱালি দিয়াৰ সময়তো আপোনাৰ এটা ব্যৱস্থা কৰিব পাৰে, কিছুমান কেলছিয়াম জেল আছে আপোনাৰ, সেইবোৰ মানে পোৱালি দিয়া ঠিক সেই আগদিনাই খুৱাব লাগে 24 ঘণ্টাৰ ভিতৰত। পোৱালি দিয়াৰ 24 ঘণ্টা আগতে খুৱাব পাৰে এটা, আৰু তাৰ পৰা আপোনাৰ পোৱালি দিয়াৰ পিছতো আপোনাৰ 3টা কণ্টিনিউ কৰিব পাৰে। 3 দিন খোৱালে আপোনাৰ এই মানে মিল্ক ফিভাৰৰ পৰা হাত সাৰি থাকিব পৰা যায়, দেখা যায়, সেইটো কৰিব পাৰে। গতিকে আমি গোপালকসকলক অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে গৰ্ভাৱস্থাৰ 7 মাহৰ পৰা কেলছিয়াম খোৱা আৰম্ভ কৰে। গোপালকসকলক অৰ্থনৈতিকভাৱে যথেষ্ট ক্ষতি কৰা এবিধ ৰোগ হ'ল গাই গৰুৰ উহাৰ ফুলা ৰোগ। এই ৰোগ মূলতঃ নিৰ্ভৰ কৰে গোহালিৰ চাফ চিকুণতাৰ ওপৰত। উহাৰ ফুলা ৰোগৰ বিষয়ে পশু চিকিৎসা বিষয়া ডাক্তৰ দিলীপ চন্দ্ৰ পাঠকে এনেদৰে মন্তব্য কৰে। এইবাৰ আন এটা যিটো বেমাৰ আমি মেষ্টাইটিছ বা উহাৰ ফুলা ৰোগ,
এই অভাৰ ফুলা ৰোগটো কিয় হয় প্ৰথম কওক আৰু তাৰ প্ৰতিকাৰৰ বাবে আমাৰ গোপালকে কি কৰিব লাগিব হয় যেতিয়া আপোনাৰ দেখা যায় যে যিবোৰ হাইল্ডাৰ এনিমেল আছে অধিক উৎপাদনসমূহ হেৰি হয় গাখীৰ দিয়া গৰু আছে তেওঁলোকৰ মানে কি হয় গাখীৰ আপোনাৰ যেতিয়া অহাৰত জমা হয় অহাৰ যিটো আপোনাৰ অহাৰ বাট থাকে বাটৰ ফুটাটো আপোনাৰ বহল হৈ থাকে আৰু যদি গোহালিৰ মজিয়াখন লেতেৰা হয় অপৰিষ্কাৰ হয় তেতিয়া বীজাণু সেই মানে আপোনাৰ ফুটাটোৰে মানে বাটৰ ফুটাৰে সোমাই যায় আৰু তেতিয়া মেষ্টাইটিছ বেমাৰটো হয় সেইকাৰণে মেষ্টাইটিছৰ পৰা হাত সাৰি থাকিবলৈ হ'লে আমি গোহালিৰ মজিয়াখন পৰিষ্কাৰ কৰি ৰাখিব লাগিব গোহালিৰ পৰিষ্কাৰ পৰিচ্ছন্নতাটো অধিক দৰকাৰী আৰু আপোনাৰ কি হয় গাখীৰ খিৰোৱাৰ আগত আৰু খিৰোৱাৰ পিছত ওহাৰখনো ভালকৈ পৰিষ্কাৰ কৰি ধুব লাগে গোহালিৰ মজিয়াখন পটাছ পানীৰে ভালদৰে চাফা কৰিব লাগে আৰু আপোনাৰ গাখীৰ খিৰোৱাৰ পিছতো আপোনাৰ যিটো আমাৰ বজাৰত পায় আপোনাৰ আয়োডিন সলিউশ্যন পায় ৱাকাডিন বা বেটাডিন সেইটো হ'লে আপোনাৰ একাপ পানীত 5-6 টোপাল পেলাই দি বাটকেইটা খিৰোৱাৰ পিছত আপোনাৰ জুবুৰিয়াই থৈ দিলেও তেতিয়া বীজাণুটোৰ পৰা আমি ৰক্ষা পাই থাকিব পাৰোঁ সেইটো কৰিব লাগে আৰু যিজনে খিৰাব ধৰক হয় হাত ভালকৈ ধুই ল'ব আপোনাৰ আৰু গাখীৰ খিৰোৱাৰ ক্ষেত্ৰতো কি হয় আপোনাৰ যিজনে গাখীৰ খিৰাব সেই গোৱালজনে আপোনাৰ হাত পাত পৰিষ্কাৰকৈ ধুব লাগে ধুই মেলি আপোনাৰ ধৰক ওহাৰখনো ভালকৈ ধুব লাগে ধুই মেলি গাখীৰ খুৱাব লাগে সেইটো কৰিব লাগে তেতিয়াহ'লে আপোনাৰ হেৰি হয় মিল্ক ফিভাৰ বেমাৰটোৰ পৰা হাত সাৰি থাকিব পাৰে আৰু মেষ্টাইটিছ বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰে আৰু আপোনাৰ কি হয় আপোনাৰ এইটো যে কিছুমান ঔষধ বজাৰত পোৱা যায় যিবোৰ আপোনাৰ ধৰক কিছুমান মলমজাতীয় দৰৱ থাকে সেইবোৰ আপোনাৰ গাইজনী মানে গাভিনী গাইজনী যে পোৱালি দিয়া ঠিক আগৰ পৰাই অলপ অলপকৈ মানে দিনত এবাৰকৈ হ'লেও আপোনাৰ প্ৰয়োগ কৰি থাকিলে মিল্ক ফিভাৰৰ পৰা হাত সাৰি মেষ্টাইটিছৰ পৰা হাত সাৰি থাকিব পাৰি হয় আৰু দেখা যায় যে কেতিয়াবা সেই এটা বাতি ধৰক মিঠাতেল লয় সেই পুৰণি মিঠাতেল হয় সেইটোৰে ধৰক গাখীৰ খিৰোৱাৰ আগত লগাই লয় নহয় তেনেকুৱাও কৰিব নালাগে হয় সেইটো আমি গম পালোৱে যে মেষ্টাইটিছ ৰোগৰ পৰা আমি হাত সাৰি থাকিবৰ হ'লে গোহালিৰ পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু গাখীৰ খিৰোৱা লোকজনৰ পৰিষ্কাৰ পৰিচ্ছন্নতাটো অতিকে গুৰুত্বপূৰ্ণ সেয়েহে আমাৰ পশুপালকসকলে গোহালিৰ চাফ চিকুণতাৰ লগতে গোপামখনক ৰোগমুক্ত কৰি ৰাখিবৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাসমূহ গ্ৰহণ কৰিব লাগে গাহৰি পালকসকলে গাহৰি পাম পৰিচালনাৰ ক্ষেত্ৰত মন দিবলগীয়া কেতবোৰ দিশ সম্পৰ্কে বজালী উন্নয়ন খণ্ডৰ পশু চিকিৎসা বিষয়া ডাক্তৰ হিতেশ পাঠকে কয় এনেদৰে গাহৰি ফাৰ্মখনৰ প্ৰতিপালনৰ ক্ষেত্ৰত আমাৰ যিটো খাদ্য সেই খাদ্যটো দিব লাগে পোৱালিৰ ক্ষেত্ৰত বেলেগ গ্ৰোথ ক্ষেত্ৰত বেলেগ আৰু মেচিউৰিটিৰ ক্ষেত্ৰত বেলেগ এইবিলাক যদি মেইনটেইন নকৰে তেতিয়াহ'লে আমাৰ যিটো গাহৰিৰ গ্ৰোথ সেইটো কমি যায় গতিকে আমি গাহৰিৰ ক্ষেত্ৰত খাদ্যটো হিচাপ কৰি দিব লাগে 2 নম্বৰ কথা হ'ল কি আমাৰ গঁৰালটো কেনেকুৱা হ'ব লাগে গঁৰালটো অলপ ওখ ঠাইত হ'ব লাগে যাতে পানী সোনকালে ড্ৰেইনেজ হয় 2 নম্বৰ কথা হ'ল কি গঁৰালটো দুচলীয়া হ'লে ভাল আৰু ফ্ল'ৰটো পকী হ'লে ভাল আৰু ফ্ল'ৰটো অলপ এলিভেটেড হ'ব লাগে মানে এঢলীয়া হ'ব লাগে যাতে পানীটো সোনকালে ওলাই যায় আৰু গাহৰিৰ গঁৰালৰ ক্ষেত্ৰত মতা গাহৰিটোৰ কাৰণে স্পেচিয়েলি আইচলেটেড এটা ছেট লাগে আৰু সেইটোৰ ছেটতে মতা গাহৰিটো বহিব লাগে পোৱালিবিলাকৰ কাৰণে এটা ছেট লাগে আৰু পোৱালিবিলাক সেইটো ছেটত থাকিব এতিয়া গাহৰিৰ গঁৰালটোৰ ক্ষেত্ৰত ৱালবিলাকৰ ক্ষেত্ৰত আমি 5 ইঞ্চি ওখ ৱাল দিব লাগে তাৰ ওপৰত আমি নেট দিব লাগে নেট দিলে যিটো বতাহ চলাচল হয় তেতিয়া গাহৰিৰ গঁৰালটো গৰম নহয় গাহৰিটো হেৰিটো মানে অক্সিজেন বা বতাহ চলাচল হৈ থাকিলে সেইবিলাক সুন্দৰভাৱে পাই থাকে এতিয়া আমাৰ গাহৰি আমি চিলেকশ্যন কৰিবলৈ হ'লে কি কৰোঁ কি চাওঁ আমাৰ মুখখন চাওঁ হয় মতা গাহৰিৰ ক্ষেত্ৰত আমি হেৰিটো চাওঁ সাইজটো চাওঁ শেপটো চাওঁ আৰু মাইকী গাহৰিৰ ক্ষেত্ৰত সাইজ শেপ আৰু ওহাৰখন চাওঁ ওহাৰত কেইটামান টিত থাকে সেই টিত কেইটা হ'লে ভাল হয় 2 নম্বৰ কথা হ'ল কি গাহৰিৰ ক্ষেত্ৰত আমাৰ বিশেষকৈ আমি এই যিটো গাহৰি আনিম প্ৰজাতিটো কি প্ৰজাতি আমাৰ ইয়াত একচুৱেলি গাহৰিৰ ক্ষেত্ৰত হেমশ্বেয়াৰটো বেছি ভাল হেমশ্বেয়াৰ ইয়ৰ্কশ্বায়াৰ আৰু ঘুংগুৰ আমাৰ ইয়াত প্ৰজাতিৰ যিটো জলবায়ু এইটো হেমশ্বেয়াৰ ইয়ৰ্কশ্বায়াৰ বা ঘুংগুৰ এইখিনিৰ কাৰণে খুবেই ভাল গতিকে মই গাহৰি পালকসকলক এইখিনিয়ে ক'ম যে তেওঁলোকে যদি গাহৰি চিলেকশ্যন কৰে প্ৰজাতিৰ ক্ষেত্ৰত
হেমছায়াৰ, ইয়ৰ্কশ্বায়াৰ, ঘুংগুৰ এইকেইটা যদি কৰে তেতিয়াহ'লে তেওঁলোকে যথেষ্ট পৰিমাণে লাভৱান হ'ব। আৰু এই ক্ষেত্ৰত আমাৰ আজিকালি গাহৰিৰ ক্ষেত্ৰতে আমি যিহেতুকে দেখা পাইছোঁ প্ৰেক্টিকেলি আমাৰ গাহৰিৰ বজাৰখন সুন্দৰভাৱে হৈছে। আমাৰ ইয়াতে লোকেলি যিখিনি এইখন ফাৰ্মতে আমাৰ বজাৰখনে ইয়াত আহি কিনে যিখিনি বেপাৰী থাকে বেপাৰী আহি কিনে লৈ যায়। গতিকে গাহৰি পালনৰ ক্ষেত্ৰত যথেষ্ট লাভজনক ব্যৱসায় হয়। গতিকে গাহৰি পাম কৰি কিনে সুন্দৰভাৱে চলিব পাৰি যে সেই ক্ষেত্ৰত এই এটা উদাহৰণ। এই ধৰি লওক শিক্ষিত নিবনুৱা যুৱক এই গাহৰি পালন কৰিয়ে স্বাৱলম্বী হৈ আছে। গতিকে এনেকুৱা কৰিলে আপোনালোকে নিশ্চয় সুবিধা পাব। আৰু এই ক্ষেত্ৰত আমাৰ চৰকাৰে যথেষ্ট পৰিমাণে সহায় দিছে। আঁচনি আছে, চিফ মিনিষ্টাৰৰ আত্মনিৰ্ভৰ অসম আৰু প্ৰাইম মিনিষ্টাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰজেক্ট, এই যি আঁচনি আছে এই আঁচনিত আপোনাৰ 50% ছাবচিডি আছে আৰু 35% ছাবচিডি আছে। গতিকে বেংকবিলাকৰ লগত আপোনালোকৰ বেংকবিলাকৰ লগত লিংকেজ যদি কৰে তেতিয়াহ'লে বেংকে আপোনালোকক নিশ্চয় সহায় কৰিব। গতিকে আমাৰ এই ক্ষেত্ৰত বজালিত বিশেষকৈ বেংকৰ ফালৰ পৰা অসুবিধা সেনেকুৱা হোৱা নাই আৰু লোন ছাবচিডিত দিয়ে আছে আৰু চলিও আছে আৰু ডেকা ল'ৰাবিলাকে এই বিষয়ত আগবাঢ়ি গৈ আছে। গতিকে এনেকৈ আমি এই আঁচনিৰ জৰিয়তে ডেকা ল'ৰাবিলাকক মানে সেল্ফ এমপ্লয় কৰাৰ যথেষ্ট সুবিধা পোৱা গৈছে। আশা কৰোঁ আমাৰ গাহৰি পালকসকলে এই দিশবোৰলৈ মনোযোগ দিব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में